নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে মই গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এড এডমিশ্যনৰ উপলক্ষে কেইবাটাও ভিডিঅ' আগবঢ়ালোঁ এডমিশ্যন নটিচ লৈ আৰু এতিয়া আন এটা ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিছোঁ বি এড এডমিশ্যনৰ উপলক্ষে। তেনেহ'লে আহক দেৰি নকৰি আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে দেৰি নকৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ লাভ কৰে। আমি এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ লৈ আহোঁ আপোনালোকৰ সন্মুখলৈ। তেনেহ'লে আহক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। ভিডিঅ' স্ক্ৰীনত আপোনালোকে দেখিছে এখন নটিচ। এই নটিচখন হৈছে ৱেষ্ট গুৱাহাটী বি এড কলেজৰ। ইয়াত উল্লেখ কৰিছে নটিচ ৰিগাৰ্ডিং নিউ এডমিশ্যন অফ 2-year বি এড কোৰ্চ ছেশ্যন 2024-26 গুৱাহাটী ইউনিভাৰ্চিটি টু ক্ল'জ কাৰেকশ্যন উইণ্ডো ফৰ প্ৰভিজনেল মেৰিট লিষ্ট অন 12 August 2024. After the release of the final merit list by the Guwahati University, the college will release the Google Forms for interested applicants. গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ফাইনেল মেৰিট লিষ্ট সেইটো 12 আগষ্টত ওলাব আৰু তেতিয়াই গুগল ফৰ্মত তেওঁলোকৰ ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনে তেওঁলোকৰ গুগল ফৰ্মত তেওঁলোকৰ ফৰ্মছবোৰ দিব আৰু তেতিয়া আপোনালোকে তাত এপ্লাই কৰিব পাৰিব। আফটাৰ ডেট দ্য কলেজ উইল প্ৰিপেয়াৰ দ্য মেৰিট লিষ্ট of the candidates who applied for admission through the Google Forms. তাৰপিছত কলেজে কি কৰিব প্ৰিপেয়াৰ কৰিব মেৰিট লিষ্টটো। However, the admission would take place physically in the college premises. আৰু এডমিশ্যনটো কি হ'ব কলেজত আপোনালোকে গৈ এডমিশ্যনটো ল'ব লাগিব। Any update provided by university would be provided by the college. আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যদি কিবা আপডেট পোৱা যায় তেনেহ'লে ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন প্ৰভাইড কৰিব। গতিকে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ফাইনেল মেৰিট লিষ্ট সেই ফাইনেল মেৰিট লিষ্টটো ওলোৱাৰ পিছতেই ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনে তেওঁলোকৰ এডমিশ্যন প্ৰচেছটো ষ্টাৰ্ট কৰি দিব আৰু তেওঁলোকে গুগল ফৰ্মছত তেওঁলোকৰ এপ্লিকেশ্যন প্ৰভাইড কৰিব আৰু আপোনালোকে তাৰ পৰা তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্ম লৈ ফিল আপ কৰিব পাৰিব। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যদি কিবা আপডেট আহে তেনেহ'লে কলেজে সেইসমূহ প্ৰভাইড কৰিব আৰু লগতে মেৰিট লিষ্ট তেওঁলোকে দিব কলেজে যেতিয়া আপোনালোকে এপ্লাই কৰিব তাৰপিছত মেৰিট লিষ্ট দিব আৰু আপোনালোকে এডমিশ্যনটো ফিজিকেলি কলেজত গৈ ল'ব লাগিব। চ' এইখনেই আছিলে ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনৰ বি এড এডমিশ্যনৰ উপলক্ষে নটিচ। আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানেই। ধন্যবাদ।